ইউটিউব চেনেল কমলা আজমি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আমাৰো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আজি ৰবিবাৰ ভাবিলো আজি কিবা এটা স্পেচিয়েল বনাম। এইটো গোটেইকেইটা ঘৰতে থাকিব। চাওকচোন আজি মই কি বনাম। আজি বনাবলৈ লৈছোঁ মই জাহাজী কলৰ এটা ৰেচিপি। চাওকচোন বাৰু আজি কেনেকৈ আৰু কি কি দি বনাম। ইয়াত সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কলখিনি ভালকৈ মই এনেকৈ কাটি পৰিষ্কাৰ কৰি ধুই ল'লোঁ। তাৰপিছত পিঁয়াজ এটা ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু দুটা আধা থেঠেলীয়া কৰি লৈছোঁ, জলকীয়া দিছোঁ 3টা, তাৰপিছত তেজপাত 2টা, লং ইলাচি আৰু ডালচেনি। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণভাৱে কেনেকৈ আৰু কি পদ্ধতিত বনাম। ইতিমধ্যে কেৰাহীটো মই তেল গৰম হ'বলৈ দিছোঁ। ইয়াত প্ৰথমতে নহৰুখিনি দি দিলোঁ, তেজপাত 2টা দি দিলোঁ, লং ইলাচি ডালচেনিকেইটাও ইয়াত দি দিলোঁ। তাৰপিছত এচামুচ দিছোঁ পাঁচফোৰণ আৰু এচামুচ দিছোঁ গোটা জিৰা। এইখিনি লগাই দিলোঁ। তাৰপিছত ইয়াত দি দিলোঁ পিঁয়াজখিনি, কেঁচা জলকীয়াকেইটাও একেলগে দি দিলোঁ। এইখিনি ভাজি ল'ম অলপ, যেতিয়ালৈকে পিঁয়াজৰ কালাৰটো ব্ৰাউন নহয় তেতিয়ালৈকে ভাজি। পিঁয়াজখিনি মোৰ অলপ ৰং চঙুৱা হৈ গৈছে। এতিয়া ইয়াত নিমখ দিছোঁ সৰু চামুচেৰে 2 চামুচ, হালধি গুড়া দিছোঁ 2 চামুচ, জলকীয়া দিছোঁ 1 চামুচ। এইখিনি এনেকৈ ভাজি তাৰপিছত কলখিনি ইয়াত দি দিম। কালৰ পৰা অলপ কৰি ভাজি দিম। খাৱৰ মাছ শুনিছেনে গাইজ? থাকিবই মোৰ খাৱৰ মাছ ৰেচিপিবিলাকত। 1 মিনিট সময় এনেকৈ ভাজি ইয়াত মই এই ঢাকনিখন মাৰি দিম অলপ নৰম হোৱাৰ বাবে। ঢাকনিখন গুচাই দিলোঁ। এইখিনি এনেকৈ অলপ কৰি মাৰি দিলোঁ। অলপ নৰম হৈছে। এতিয়া মই পানী এগিলাচ ইয়াত দি দিলোঁ। এইখিনি সিজিব লাগিব, প্ৰায় 10 মিনিট সময় সিজিবলৈ দিম। ঢাকনিখন মাৰি দিলোঁ সোনকাল সিজিবৰ বাবে। A few moments later. 10 মিনিট হৈ গৈছে। ইয়াত চাওক মোৰ আঞ্জাখন পানীখিনিও নাইকিয়া হৈ গৈছে আৰু কি ধুনীয়াকৈ সিজি গৈছে। এনেকৈ বনাই খাবচোন গৰমৰ দিনত। কলৰ আঞ্জাটো বিৰাট ঠাণ্ডা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।